নমস্কাৰ সনাতন ধৰ্মৰ সমূহ বন্ধু বান্ধৱৰ শ্ৰীচৰণত মই সেৱা আগবঢ়াইছোঁ মোৰ সেৱা গ্ৰহণ কৰিব সৰ্বপ্ৰথমতে সমূহ ভক্তবৃন্দৰ শ্ৰীচৰণত প্ৰণিপাত জনাই মই ক'ব বিচাৰিম যিসকল সনাতন বৈদিক ধৰ্মৰ অনুগামী হয় সেইসকল সনাতন হিন্দুৱে মোৰ ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব আৰু সেইসকলে মোৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ কষ্ট কৰিব কিন্তু যিসকল সনাতন ধৰ্মৰ অনুগামী নহয় যিসকল সনাতন হিন্দু ধৰ্মৰ অনুগামী নহয় তেওঁলোকে মোৰ এই ভিডিঅ'ৰ পৰা দূৰ হৈ থাকিব তাৰ বাবে মই নিবেদন কৰিছোঁ যা হওক আজি মই আপোনালোকৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকে মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব আজি বৰ্তমান আমাৰ সমাজত সত্য বচন কোৱা লোকৰ কোনো মান মৰ্যাদা নাথাকে সত্য বচন যিয়ে প্ৰকাশ কৰে সেই ব্যক্তিক আজি কলিযুগৰ মানুহে মূৰ্খ বুলি ঘোষণা কৰে এইটো চিৰন্তন সত্য নিশ্চয় আপোনালোকে এইটো কথা বুজি পায় আৰু জানিও আহিছে যে যিসকল মনুষ্যই সত্যৰ বচন প্ৰকাশ কৰে সত্যৰ মাৰ্গত চলিব চেষ্টা কৰে তেওঁলোকক সদায় আজি সমাজত তুচ্ছ তাচ্ছিল্য কৰি আহিছে আজিৰ সমাজত তেওঁলোকক সদায় মূৰ্খৰ বুলি ঘোষণা কৰি আহিছে বাৰু যা হওক সেইটো আমাৰ মানৱ সমাজৰ নিয়ম গতিকে মানৱ সমাজে যিটো নিয়মত পূৰ্বৰ পৰাই চলি আহিছে সেই নিয়মতেই চলিয়ে থাকিব তাক বাধা দিয়াৰ কাৰো শক্তি নাই এতিয়া মই আপোনালোকক প্ৰশ্ন কৰিবলৈ আগবাঢ়িছোঁ আপুনি নিশ্চয় দৌল যাত্ৰা মহোৎসৱ পালন কৰিছে আপোনালোকে নিশ্চয় জন্মাষ্টমী পালন কৰিছে নিশ্চয় আপোনালোকে দিৱালী পালন কৰিছে এনেদৰে আপোনালোকে সনাতন ধৰ্মৰ বহু কিছুমান মহোৎসৱ পালন কৰি আহিছে পূৰ্বৰ পৰাই আৰু উলহ মালহেৰে পালন কৰিছে কিন্তু আপোনালোকে কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে বা আপোনালোকে জানিবলৈ আপোনাক কাৰোবাক প্ৰশ্ন কৰিছেনে যে সনাতন ধৰ্মৰ সকলো মহোৎসৱৰ ভিতৰত একেবাৰে প্ৰথম মহোৎসৱটো কোনটো আছিল আৰু একেবাৰে সৰ্বপ্ৰথম কোনটো মহোৎসৱ পালন কৰা হৈছিল আৰু আমাৰ সৃষ্টি আৰম্ভণিৰ পৰাই সৰ্বপ্ৰথম মহোৎসৱটো কি আছিল কেতিয়াবা আপোনালোকে কাৰোবাক প্ৰশ্ন সুধিছেনে কেতিয়াবা আপোনালোকে বুজিবলৈ চেষ্টা কৰিছেনে নিশ্চয় নাই কৰা গতিকে আজি মই আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিবলৈ গৈ আছোঁ সনাতন হিন্দু ধৰ্মৰ সৰ্বপ্ৰথম মহোৎসৱটো কি আছিল আৰু সেই মহোৎসৱ কোনে প্ৰথম পালন কৰিছিল আৰু প্ৰথম ধৰ্মটো কি আছিল মই আজি সেই কথাখিনিকে আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিবলৈ গৈ আছোঁ আজি মোৰ এই সত্যবচনক একাংশই যদি শুনিছে তেতিয়াহ'লে হয়তো সন্মান জনাব কিন্তু একাংশই মোৰ এই সত্য বচনক ভুল বুলি প্ৰকাশ কৰি সনাতন ধৰ্মত বিঘিনি ঘটাবলৈ চেষ্টা কৰিব আৰু যিসকল লোকে সনাতন ধৰ্মত বিঘিনি ঘটাই আহিছে যিসকল লোকে সনাতন বৈদিক ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰি আহিছে সেইসকল সনাতন হিন্দু ধৰ্মৰ হ'বই নোৱাৰে সেইসকল হিন্দু কেতিয়াও হ'ব নোৱাৰে কাৰণ পূৰ্বৰ পৰাই ইতিহাস আমাৰ সাক্ষী আছে সনাতন ধৰ্ম বা হিন্দু ধৰ্ম তাকে কোৱা হয় যি ধৰ্মত পঞ্চপন্থক সন্মান মৰ্যাদা কৰা হয় আৰু শ্ৰদ্ধা ভক্তি কৰা হয় সেই পঞ্চপন্থই হ'ল শৈৱ বৈষ্ণৱ শাক্ত গাণপত্য আৰু সৌৰ এই পাঁচোটা পন্থক যিয়ে সন্মান জনাই আহিছে এই পাঁচোটা পন্থক যিয়ে নিন্দা বখনাই আজিলৈকে কোনো জীৱনত কৰা নাই সেইসকলেই হ'ল হিন্দু আৰু সেইসকলহে সনাতন ধৰ্ম গতিকে যিসকলে পাঁচ পন্থক সন্মান নজনায় পাঁচোটা পন্থৰ তুচ্ছ তাচ্ছিল্য কৰি থাকে সেইসকল সনাতন নহয় আৰু সেইসকল হিন্দু নহয় এই কথাখিনি আজি আপুনি জানি ল'ব
গতিকে আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে আমাৰ সনাতন হিন্দু ধৰ্মৰ সৰ্বপ্ৰথম মহোৎসৱটো কি আছিল আপোনালোকে স্পষ্টকৈ জানি লওক সনাতন হিন্দু ধৰ্মৰ সৰ্বপ্ৰথম মহোৎসৱটো আছিল মহাশিৱৰাত্ৰি মহাশিৱৰাত্ৰি ৰূপে যিটো আমি সদায় পালন কৰি আহিছোঁ প্ৰতি বছৰে সেই মহাশিৱৰাত্ৰি মহোৎসৱে হ'ল সনাতন হিন্দু ধৰ্মৰ একেবাৰে প্ৰথম আৰু সত্য আৰু পবিত্ৰ মহোৎসৱ কিন্তু আজি একাংশই নিজৰ ধৰ্ম ত্যাগ কৰি নিজৰ সংস্কাৰ ত্যাগ কৰি সেই মহাশিৱৰাত্ৰিক উপলুঙা কৰে সেই মহাশিৱৰাত্ৰিৰ বিৰোধাচৰণ কৰি একাংশই নিজকে সৰ্বশ্ৰেষ্ঠ ধৰ্ম বুলি পৰিচয় দিবলৈ চেষ্টা কৰি আহিছে একাংশই নিজকে শুদ্ধ ভক্ত বুলি পৰিচয় দিবলৈ চেষ্টা কৰি আহিছে সেইসকল লোক হ'ল সনাতন ধৰ্মৰ সদায় বিৰোধী আৰু তেওঁলোক বেদৰো বিৰোধী আৰু তেওঁলোক শ্ৰীমদ ভাগৱত গীতাৰো বিৰোধী শ্ৰী শ্ৰী শিৱ গীতাৰো বিৰোধী এইটো চিৰন্তন সত্য মই আজি আপোনালোকক প্ৰকাশ কৰিছোঁ যদিহে আপোনালোকে মোৰ এই সত্য বচনৰ ওপৰত বিশ্বাস নাথাকে তেতিয়াহ'লে আপোনালোকে সেই ইতিহাসলৈ ঘূৰি যাওক আৰু সেই আপোনালোকে গ্ৰন্থসমূহ পন্না পন্নাকৈ চাবলৈ চেষ্টা কৰক তেতিয়া নিশ্চয় আপোনালোকে বুজি পাব যে মোৰ যি বচন এই বচন কেতিয়াও অসত্য হ'ব নোৱাৰে এতিয়া মই প্ৰশ্ন কৰিবলৈ গৈ আছোঁ তেতিয়াহ'লে মহাশিৱৰাত্ৰি আমি পালন কিয় কৰোঁ সেই মহাশিৱৰাত্ৰি মহোৎসৱ পোনপ্ৰথম কোনে পালন কৰিছিল সেই মহাশিৱৰাত্ৰি পোনপ্ৰথম পালন কৰিছিল ব্ৰহ্মা আৰু বিষ্ণুৱে ব্ৰহ্মা বিষ্ণুৱে মহাশিৱৰাত্ৰি পালন কৰি সমস্ত জগতক শুদ্ধ আৰু পবিত্ৰ ধাৰ্মিক অনুষ্ঠান বুলি পৰিচয় দিছিল আৰু শৈৱ ধৰ্মও পোনপ্ৰথম আৰম্ভ হৈছিল আৰু সেই শৈৱ ধৰ্মৰ প্ৰচাৰক আছিল ব্ৰহ্মা আৰু বিষ্ণু ব্ৰহ্মা বিষ্ণুৰ পৰাই শৈৱ ধৰ্ম আৰম্ভ গতিকে এই কথাখিনিক যদি কোনো সভাসদে অসত্য বুলি প্ৰমাণিত কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰত তেওঁ মোৰ লগত আলোচনা কৰিব পাৰিব গতিকে মই নিবেদন জনাম যদি কোনোবা সদা হয় মোৰ এই সত্য বচনক অসত্য বুলি প্ৰকাশ কৰিব বিচাৰে তেতিয়াহ'লে মোৰ মোবাইল নম্বৰ তেওঁলোকে ফোন কৰিব পাৰিব এতিয়া আপোনালোকক ক'বলৈ গৈ আছোঁ যে মহাশিৱৰাত্ৰি পালন কিয় কৰা হয় যেতিয়া পোনপ্ৰথম এই সৃষ্টি আৰম্ভণি হৈছিল সৃষ্টি আৰম্ভণিৰ সময়ত স্বয়ং ভগৱন্ত নাৰায়ণে ব্ৰহ্মা প্ৰজাপতিক নাভি কমলৰ পৰা সৃষ্টি কৰিছিল এই কথাখিনি আমি আগতেও পাই আহিছোঁ আৰু তাৰ পাছতেই শ্ৰীহৰি বিষ্ণুৰ স্থিতি ব্ৰহ্মা আৰু বিষ্ণুক পৰম নিৰাকাৰ অনন্ত ঈশ্বৰ ভগৱন্ত সদাশিৱই সমূহ সৃষ্টিৰ নিয়ম নীতি বিধি বিধান প্ৰদান কৰিছিল বেদৰ সমূহ তত্ত্ব ব্ৰহ্মা বিষ্ণুক প্ৰদান কৰি সৃষ্টিৰ কাৰ্য সম্পন্ন কৰিবলৈ ব্ৰহ্মাক আৰু পালন কাৰ্য সম্পন্ন কৰিবলৈ শ্ৰী হৰি বিষ্ণুক প্ৰদান কৰিছিল আৰু সেই দিনটোতেই ব্ৰহ্মা বিষ্ণু আৰু স্বয়ং পৰম ব্ৰহ্ম নিৰাকাৰ অনন্ত ঈশ্বৰ সদাশিৱই সমূহ বিশ্ব ব্ৰহ্মাণ্ডৰ ধৰ্ম ৰীতি নীতি বিধান সকলো গৃহীত কৰিছিল তেতিয়া শ্ৰীহৰি বিষ্ণু আৰু ব্ৰহ্মাই দুইজনে সেই পৰম ঈশ্বৰ পৰম ব্ৰহ্ম সদাশিৱক নানা স্তুতি প্ৰাৰ্থনা কৰি নানা অৰ্চন বন্দন কৰি সেই সদাশিৱৰ পূজা অৰ্চন বন্দন কৰিছিল সেই পূজা অৰ্চন বন্দনত স্বয়ং পৰম ব্ৰহ্ম সদাশিৱ সন্তুষ্ট হৈ ব্ৰহ্মা বিষ্ণুক কৈছিল যে হে ব্ৰহ্মা হে বিষ্ণু আজি দিনটো আমাৰ বাবে এটা পবিত্ৰ দিন এই দিনটোক স্মৰণ কৰিবলৈ এই দিনটোক মনত ৰাখিবলৈ সমূহ বিশ্ব ব্ৰহ্মাণ্ডত মহাশিৱৰাত্ৰি ৰূপে আপোনালোকে কি কৰিবা ধাৰ্মিক অনুষ্ঠান কৰিবা আজিৰ পৰা এই দিনটোক মহাশিৱৰাত্ৰি নামেৰে সকলোৱে জানিব আৰু এই মহাশিৱৰাত্ৰিত যিজন মনুষ্যই বা যিজন ভক্তই মোৰ পূজা অৰ্চন বন্দন কৰিব সেইজনে
ব্ৰহ্মাৰ কৃপা বিষ্ণুৰ কৃপা আৰু স্বয়ং অনন্ত ঈশ্বৰ সদাশিৱৰ কৃপাও একেলগে প্ৰাপ্ত কৰিব পাৰিব গতিকে আজি এই দিনটো মহাশিৱৰাত্ৰি নামেৰে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডই জানিব এই বুলি সদাশিৱই ব্ৰহ্মা বিষ্ণুক কি কৰিছিল প্ৰকাশ কৰিছিল আৰু তেতিয়া প্ৰায় ব্ৰহ্মা বিষ্ণু আৰু সমস্ত দেৱী দেৱতাগণে মহাশিৱৰাত্ৰি এই দিনটো পালন কৰি আহিছে আৰু সেই মহাশিৱৰাত্ৰি দিনটো এতিয়া পৃথিৱীৰ মনুষ্যও সুন্দৰ হিচাপে সেই পৰম ব্ৰহ্ম শ্ৰীচৰণত মহাশিৱৰাত্ৰিত মহা ভক্তি ভাৱেৰে পূজা অৰ্চন বন্দন কৰি ভক্তি প্ৰদান কৰে কিন্তু আজি একাংশ মনুষ্যই নিজৰ ধৰ্মক ত্যাগ কৰি নিজৰ কৰ্তব্যক ত্যাগ কৰি ঈশ্বৰ ভগৱন্তক নিচিনি তেওঁলোকে সেই পৰমেশ্বৰ পৰম ব্ৰহ্মৰ সদাশিৱৰ প্ৰত্যক্ষ যিটো স্বৰূপ মহাদেৱ তেখেতক উলংঘন কৰি তেখেতক তুচ্ছ তাচ্ছিল্য কৰি আজি আমাৰ সনাতন ধৰ্মত বিঘিনি ঘটাই আছে ইয়াৰো মূল কাৰণ আছে কাৰণ শ্ৰী হৰি ভগৱন্তই পূৰ্বতে একাষাৰ কথা কৈ গৈছিল যে হে দেৱতাগণ মই কি কৰিম কলি যুগত মই নিজেই ম্লেচ্ বংশ বৃদ্ধি কৰিবলৈ বাবে মই নিজেই মায়া শাস্ত্ৰ মায়া গুৰু ৰচনা কৰিম এই কথাষাৰ এই ভৱিষ্যবাণী পূৰ্বতেই শ্ৰী হৰি ভগৱন্তই দেৱতাসকলক কৈছিল আৰু শ্ৰী হৰি ভগৱন্তই কলি দেৱতাৰ সন্মুখত বচনবদ্ধও আছিল এই মহান তত্ত্ববোৰ নজনাকৈ এই মহান গোপন ৰহস্যবোৰ নজনাকৈ একাংশই কি কৰে নিজকে সৰ্বশ্ৰেষ্ঠ পৰিচয় দি নিজকে সৰ্বোত্তম পৰিচয় দি সনাতন ধৰ্মক বিঘিনি ঘটাবলৈ সদায় চেষ্টা কৰি আহিছে মনুষ্যৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি আছে গতিকে মই সমূহ ভক্তবৃন্দক নিবেদন কৰিম সেই ভক্তবৃন্দ সেই বান্ধৱসকল সেই সনাতন ধৰ্মৰ অনুগামীসকল আপোনালোকে এই মায়া শাস্ত্ৰৰ প্ৰলোভনত নপৰিব আপোনালোকে মায়াবী গুৰুৰ প্ৰলোভনত নপৰিব নহলে ভ্ৰমত পৰি আপোনালোকে নিজৰ ধৰ্ম নিজৰ কৰ্তব্য নিজৰ সংস্কাৰ ত্যাগ কৰিবলগীয়া হ'ব পাৰে আৰু এনেকুৱা বৰ্তমান হৈ আছে আৰু এটা কথা মনত ৰাখিব যিসকল দৈত্য সেই দৈত্যসকলেহে কলি যুগত মহাদেৱৰ পৰা বিৰোধী হ'ব যিসকল দৈত্য সেই দৈত্যসকলে মহাদেৱ ভক্তিৰ পৰা বিচলিত হ'ব এই কথাটো চিৰন্তন সত্য আৰু যিসকলে সেই মহাদেৱক গুৰু মানি শ্ৰীকৃষ্ণ ভগৱন্তৰ হৰিৰ গুণানুকীৰ্তন কৰি থাকিব তেওঁলোক সদায় সেই পৰমেশ্বৰ পৰম ভগৱন্ত বিষ্ণুৰ মায়াৰ পৰা ৰক্ষা পৰি থাকিব এইটো চিৰন্তন সত্য আৰু এইটোৱে হ'ল ভৱিষ্যবাণী গতিকে এই ভৱিষ্যবাণী আপোনালোকে যদি মানিব বিচাৰিছে মানি লওক যদি মানিব ইচ্ছা নকৰে তেন্তে চিৰন্তন সত্য আপোনাৰ ধৰ্মটো বিঘিনি ঘটিব গতিকে স্পষ্ট আজি আপোনালোকক মই প্ৰকাশ কৰিছোঁ সনাতন ধৰ্মৰ সৰ্বপ্ৰথম মহোৎসৱটি হৈছে মহাশিৱৰাত্ৰি গতিকে যিসকলে গুৰিত পানী ঢালিছোঁ বুলি গৌৰৱ অহংকাৰ কৰি থাকে যিসকলে গুৰিতহে পানী ঢালিব লাগে বুলি আমাক উপদেশ প্ৰদান কৰি থাকে তেওঁলোকে প্ৰথম জানি লওক যে মহাশিৱৰাত্ৰি কাক বোলা হয় যিসকল অহংকাৰী ভকত যিসকল অহংকাৰী অধৰ্মী অজ্ঞ ব্যক্তি আছে এই পৃথিৱীত জন্ম হৈ তেওঁলোকে যদিহে গুৰি বিচাৰিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে প্ৰথম তেওঁলোকে নিজকে চিন্তা কৰক যে মহাশিৱৰাত্ৰি কাক বোলে গতিকে মহাশিৱৰাত্ৰি কিয় পালন কৰা হয় এই কথাখিনি জানি লৈহে তেওঁ গুৰিত পানী ঢালিবলৈ চেষ্টা কৰক তেতিয়াহে তেখেতৰ ধৰ্ম শুদ্ধ হ'ব গতিকে মই আপোনালোকক ক'বলৈ গৈ আছোঁ যোগ ধৰ্ম হৈছে যোগ অভ্যাস গতিকে আপোনালোকে যোগ ধৰ্ম কৰক যোগ ধৰ্ম অৰ্থটো মই আপোনালোকক এইখিনিয়ে প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ যোগ অভ্যাস প্ৰত্যেকজন মনুষ্যই যোগ অভ্যাস কৰিব লাগে প্ৰত্যেকজন মানুহে ওম ওংকাৰ কৰি পৰমেশ্বৰ পৰম ব্ৰহ্মক ধ্যান কৰিব লাগে কাৰণ ভক্তি উপাসনাৰ যিটো মূল মাৰ্গ পৰমেশ্বৰ ভগৱন্তই পূৰ্বতে মনুষ্য শৰীৰ আৰু পৰম ব্ৰহ্ম শব্দ আৰু শ্বাস প্ৰশ্বাসৰ লগত সম্বন্ধ ৰাখিহে ভক্তিক ৰচনা কৰিছে যিসকলে আমাৰ এই শৰীৰত থকা 9খন দ্বাৰক ভেদ কৰি পৰমেশ্বৰ পৰম ব্ৰহ্মক যোগ অভ্যাসৰ দ্বাৰা পাবলৈ চেষ্টা কৰিব সেইটোহে প্ৰকৃত ভক্তি সেইটোহে প্ৰকৃত ৰাম নাম গতিকে এই কথাখিনি আপোনালোকক স্পষ্ট হিচাপে প্ৰকাশ কৰিছোঁ গতিকে আপোনালোকৰ যদি ৰাম নাম ল'বলৈ ইচ্ছা আছে
তেতিয়াহ'লে ৰাম নাম বুলি ক'লে আপোনালোকে জানিব লাগিব ওম যিটো প্ৰণৱ শব্দ সেইটোৱে হ'ল ৰাম নাম বাকি সেই ওমৰ পৰা যিমানখিনি আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত সৃষ্টি হৈছে কৃষ্ণ ৰাম আদি সকলো সেই পৰম বিশ্ব পৰম ব্ৰহ্ম সদাশিৱৰ এটা স্বৰূপ আৰু ওম ওংকাৰ পাই তেওঁলোকে আহি স্থিতি হৈছে ৰাম আহি অৱতাৰ ধাৰণ কৰি নিজৰ কৰ্ম সাধন কৰি সেই সদাশিৱতেই বিলীন হৈছে শ্ৰীকৃষ্ণ ভগৱন্তেও পৃথিৱীত আহি পৃথিৱীত লীলা সম্পন্ন কৰি তেওঁ সেই সদাশিৱতেই বিলীন হৈ গ'ল গতিকে ঈশ্বৰ ভগৱন্ত পৰমাত্মা ওম সদাশিৱ যিজন আছে তেওঁ পূৰ্বতেও আছে এতিয়াও আছে আৰু ভৱিষ্যতলৈও থাকিব ঈশ্বৰ ভগৱন্তৰ কোনোদিন পৰিৱৰ্তন নহয় আজি আমাৰ মনুষ্যই কি কৰিছে যে কলি যুগত এটা ধৰ্ম কলি যুগত এজন ভগৱান বেলেগ তেতা যুগত এজন ভগৱান বেলেগ এনেদৰে আমাক কি কৰিছে প্ৰকাশ কৰিছে প্ৰকৃততে সেইটো সত্য নহয় পৰমেশ্বৰ এজনেই সেই পৰমেশ্বৰ পূৰ্ব সত্যটো আছিল তেতাটো আছে দ্বাপৰটো আছে কলিটো আছে ভগৱান কোনোদিন ইফাল সিফাল নহয় এইখন ভাৰতৰ সংবিধান নহয় যে প্ৰতি 5 বছৰতেই ৰাষ্ট্ৰপতি প্ৰতি বছৰতেই প্ৰধানমন্ত্ৰী পৰিৱৰ্তন হ'ব গতিকে অজ্ঞসকলেহে তেনেদৰে ভাবে এই কথাখিনি আজি আপোনাক প্ৰকাশ কৰিছোঁ গতিকে হে বন্ধু বান্ধৱসকল এই সত্যতাক আপোনালোকে জানি শিৱশংকৰ মহাদেৱক গুৰু মানি আপোনালোকে কি কৰক মহাদেৱৰ আশ্ৰয়ত পৰমেশ্বৰ ভগৱন্তৰ নাম গুণানুকীৰ্তন কৰক আৰু যোগ অভ্যাসত আপোনালোকে সংমিলিত হওক তেতিয়াহে আপোনাৰ মূল ধৰ্ম আপোনাৰ ৰক্ষা হ'ব এই আপোনালোকৰ চৰণত মই শতকোটি নিবেদন কৰি আপোনালোকৰ চৰণত মই এই ভিডিঅ'টো আগবঢ়াইছোঁ শ্ৰৱণ কীৰ্তন আমি কৰিব লাগে শ্ৰৱণ কীৰ্তন কৰা আমাৰ ধৰ্ম শ্ৰৱণ কীৰ্তন নকৰিলে আমি জ্ঞানৰ পোহৰ প্ৰাপ্ত কৰিব নোৱাৰোঁ গতিকে শ্ৰৱণ কীৰ্তন কৰাৰ পিছত যিখিনি আমি জ্ঞান প্ৰাপ্ত কৰোঁ সেই জ্ঞানৰ দ্বাৰাহে আমি নিজৰ শৰীৰক মন্থন কৰি আমি নিজৰ আত্মাক চিনি পাবলৈ চেষ্টা কৰাটোহে প্ৰকৃত ধৰ্ম এইটোহে আপোনালোকৰ চৰণত মই নিবেদন কৰিছোঁ আকৌ লগ পোৱাৰ আশাৰে মই এই ভিডিঅ'টো আপোনালোকৰ চৰণত সমৰ্পণ কৰি আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ওম নমঃ শিৱায় ওম তৎসৎ